হোজাই টুপগাঁৱত সংঘটিত হোৱা মাৰপিটৰ ঘটনাৰ নতুন মূৰ এই ব্যক্তিজনলৈ মন কৰক। তেওঁৰ নাম হৈছে আফজাল হুছেইন। বালিৰ ব্যৱসায় কৰি টকা ঘটাই লৈ গাঁৱত অশান্তিৰ সৃষ্টি কৰা এইজন আফজাল হুছেইনৰ কাণ্ড চাওক। দেওবাৰে আফজাল হুছেইনে চামৰালিৰ টুপগাঁৱত দাড়ি খপিয়াবলৈ ওলোৱাত সমগ্ৰ দৃশ্য কেমেৰাত আবদ্ধ হয়। ইয়াৰ পিছতে দুটা পক্ষৰ মাজত হয় মাৰপিটৰ ঘটনা। ঘটনাত দুয়ো পক্ষৰ লোক আঘাতপ্ৰাপ্ত হোৱা খবৰ পোৱা গৈছে। আফজাল হুছেইন নামৰ লোকজনে বলপূৰ্বকভাৱে মাটি কাঢ়ি লৈ যোৱাৰ অভিযোগ উঠিছে। গাঁৱৰ মানুহক হাৰাশাস্তি কৰি বালিৰ ৰমৰমীয়া ব্যৱসায় চলোৱাৰ আন এক বিস্ফোৰক অভিযোগ আফজাল হুছেইনৰ বিৰুদ্ধে। উল্লেখ্য যে দেওবাৰে সংঘটিত হোৱা মাৰপিটৰ পিছতেই দুই পক্ষৰ পৰা চৌধুৰী বজাৰ তহলদাৰী আৰক্ষী চকীত ৰুজু হৈছে গোচৰ। বেদেনা বেগম নামৰ মহিলাই ঘটনাৰ বিবৃতি দি আফজাল হুছেইন, জমিৰ হুছেইন, মনিৰুদ্দিন, আমছাৰ উদ্দিন, জায়েদা বেগম আৰু মামুন আহমেদৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। ধুবুৰী বজাৰ তহলদাৰী আৰক্ষী চকীত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্তত সমগ্ৰ ঘটনাৰ চৌধুৰী বজাৰ তহলদাৰী আৰক্ষী চকীত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্তত সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব। অভিযোগ মানে আজি কেইবাদিন ধৰি আফজল নামৰ মানুহজন যে সেইজনে মোৰ ঘৰৰ ওচৰত বালু কাটি কাটি মানে মোক একদম হাৰাশাস্তি দি আছে। আজি কেইবাদিনৰ পৰা মানে 1 বছৰৰ পৰা মানে আমাক হাৰাশাস্তি দি আছে। এই তাৰ লগতে মানে কেইবাজন আছে দালাল আছে। দালাল এই আমাৰ ঘৰৰ সমূহৰ মাটি যোনখিনি এইখিনি কাটি সি নদীৰ সিপাৰত বিক্ৰী কৰি আছে। আৰু সি বিক্ৰী কৰি আছে মাজতে মেডিয়া আনি পেলাই সি মোৰ নাম দি পেলাই বদনাম দি আছে। সেইটো কথা লৈ পেলাই মানে কিবা কাটাকাটি হৈছে। যোৱাকালি মোৰ দাদাটো আহিছে কামৰ পৰা আৰু মোৰ ভাইটি এটা আহিছে, আব্দুল শহীদ নামৰ দাদা আৰু আব্দুর ৰহিম নামৰ ভাইটিটো আহিছে, কামৰ পৰা আহি আছে। এতিয়া ঘৰত সোমাওঁতে মানে সি দা লৈ আহি একদম পুৰা হাল্লা হুলস্থল, পুৰা ওলাইয়া কাটিম এতিয়া এনেকুৱা মানে কোবাই আছে। আৰু তেতিয়া মোৰ ভাইটিটোৱে মানে এই খামি এখন লৈ তাৰ মানে দাৱত মাৰিছিলে বাৰীটো আৰু গৈ তাৰ মাথাৰ পৰি গ'ল। তেতিয়া তেজ ওলাই গ'ল তাৰ মাথাতে অলপ। আৰু তাৰপিছত এই তাৰ ককাই ভাই যিখিনি আছে, জমিৰ হুছেইন, মনিৰুদ্দিন, তাৰপিছত এই কি কয় চাৰিমুদ্দিন আৰু জায়েদা বেগম আৰু এইটো আফথাৰ মাইকী আৰু দুটা, আফজলৰ মাইকী দুটা, এইকেইটা আহি মোৰ এই দাদাক আৰু মোৰ ভাইটিক খুব মানে মাৰপিট কৰিছে। সামনো আছিলে লগতে। এতিয়া মই আপোনালোকৰ ওচৰত মোৰ ন্যায় লাগে, মোৰ এই ন্যায়টো বিচাৰোঁ। মই আৰু অসহ্য হৈ পেলাই মানে একদম 1 সপ্তাহৰ ভিতৰত 2-3 বাৰ মানে দাও লৈ ওলাই মদ খাই আহি একদম হাল্লা হুলস্থুল। যোৱাকালিও মদ খাই আহিছে হ'বলা। একদম মই ঘৰতে নাছিলোঁ। একদম অৱস্থা মোটামুটি নাইকিয়া কৰি দিছে মানুহটোৱে। মানে হাৰাশাস্তি দি মানে ক'বলৈ মানে উপায় নাই আৰু এনেকুৱা অৱস্থা কৰিছে। আফজল হুছেইনে কি বালিৰ ব্যৱসায় কৰে? আফজল হুছেইনে বালিৰ ব্যৱসায় কৰে। সেই মানে সি নিজে কৰে বালিৰ ব্যৱস্থা। এইবিলাক বালু সি নিজে কাটে আৰু কাটি পেলাই মোৰ ওপৰত বদনাম দিছে। আপোনালোকে যিটো মাৰপিট সংঘটিত হৈছে গোচৰ তৰিছে নেকি? মই গোচৰ কৰিছোঁ। চৌধুৰীবাজাৰ থানাত আমি গোচৰ কৰিছোঁ। চৌধুৰীবাজাৰ থানাত গোচৰ কৰিছোঁ। ছাৰৰ লগত কথা পাতিছোঁ। ছাৰে কৈছে হ'ব আমি এইটো চাই দিম। কিমানজনৰ ওপৰত কৰিছে? আমি 6-7জনৰ ওপৰত কৰিছোঁ। নাম কি আছিল? নামটো হ'ল 1 নম্বৰ আফজল হুছেইন, জমিৰ হুছেইন আৰু মনিৰুদ্দিন, আনচাৰ উদ্দিন আৰু জায়েদা বেগম আৰু মামন চামন, এইটো আৰু একটা এই আফজলৰ মাইকী 2টা, আসিয়া বেগম, এইবিলাকে মানে মাৰপিট কৰিছে। আপোনাৰ নাম কি? মোৰ নাম আব্দুল কুদ্দুছ। আব্দুল কুদ্দুছ। মোৰ ঘৰ চামৰালী টুপগাঁও। নিউজ ডেস্ক ৰিপোৰ্ট, সুহানা লাইভ।